নমস্কাৰ আইনি নিউজ লাইভৰ সমূহ দৰ্শকসকলক স্বাগতম জনাই মই অৰূপকান্তি শৰ্মা। আজি ইয়াত ক'ব লাগিব যিহেতু যোৰাপুখুৰী যিখন অঞ্চল আছে, হোজাই জিলাৰ যোৰাপুখুৰী অঞ্চলৰ জিলা অসমৰ চিকিৎসালয়ৰ বিপৰীত দিশত যি এখন বিপণী আচলতে খোলা হৈছে, নতুনকৈ খোলা হৈছে আৰু সেইখন বিপণীত আহি আজি আমি উপস্থিত হৈছোঁ। এইখন বিপণীত কি আছে, কেনেধৰণৰ কি সুবিধা আছে, কি সুবিধা নাই, সকলো গ্ৰাহকসকলৰ বাবে কিন্তু এই বৰ্তমান যিখন যোৰাপুখুৰীস্থিত অসমৰ চিকিৎসালয়ৰ বিপৰীত দিশত আচলতে যিখন বিপণী খোলা হৈছে, সেইখন বিপণীত উপস্থিত হোৱাৰ লগে লগে ইয়াতে খাদ্য আদি কৰি কছমেটিক্স বহু ধৰণৰ সাজপাৰৰ বাই বস্তু ৰখা হৈছে, বিভিন্ন সা সুবিধা আছে আৰু গোটেই সা সুবিধা যদি আপোনালোকৰ মাজত আমি আহিছোঁ আমাৰ ভিডিঅ'ত আমালোকে দেখুৱাব সেইসকল দৃশ্য। প্ৰথমতে এই বিপণীখনত প্ৰথমতে কি আছে, প্ৰথমতে সেই দৃশ্যাংশ আমি দেখুৱাই দিছোঁ। আমি ভিতৰৰ পৰা যাবলৈ চেষ্টা কৰিম। প্ৰথমতে তাক কি জনাব? দেখা গৈছে যে এইবাৰ প্ৰথমবাৰৰ বাবে যোৰাপুখুৰী অঞ্চলত এনেধৰণে এখন বিপণী খুলিছে। কি নামাকৰণ কৰিছে? বিপণীখন NB ছুপাৰ মা দুৰ্গা মাৰ্ট, মানে NB ফ্ৰেঞ্চাইজিৰ পৰা এইটো মা দুৰ্গাৰ নাম দি আমি ইয়াত মাৰ্ট খুলিছোঁ। আৰু এইটো আমাৰ টাউনবিলাকত বা চহৰ অঞ্চলত যিবিলাক ডাঙৰ ডাঙৰ মাৰ্ট আছে, তেওঁলোকৰ তাতে যিবিলাক সামগ্ৰী পোৱা যায়, ইয়াত যদিও এইটো বিগ বাজাৰ বা বিশালৰ নিচিনা নহয়, হ'লেও ইয়াত তেওঁলোকৰ সমান মাৰ্জিন দি NB ফ্ৰেঞ্চাইজিৰ আণ্ডাৰত এই মাৰ্টটো আমি খুলিছোঁ। কেনেকৈ গ্ৰাহকসকলৰ কেনেকুৱা ফেচিলিটি আছে? গ্ৰাহকসকলৰ ফেচিলিটি মানে আপ টু 50%লৈকে ইয়াত ডিছকাউণ্ট আছে। গেট ওৱান বাই ওৱান গেট ওৱান এই সুবিধাটো আছে। আৰু নতুনকৈ খোলা যোৱাকালি এইটোৰ উদ্বোধন হৈছে। আমি এতিয়ালৈকে সম্পূৰ্ণভাৱে চব বস্তু বাহিনী আমি এতিয়াও আনিব পৰা নাই। কি এনে বৰ্তমান গ্ৰাহকসকলৰ কাৰণে খাদ্যবস্তু আদি কৰি কি আইটেম ৰাখিছে? এতিয়া বিভিন্ন ধৰণৰ বিস্কুট, তাৰপিছত অ'টছ, কেলগছ, আটা, এইবিলাকে বিশেষকৈ আছে। আৰু ষ্টেচনাৰী মাল, গ্ৰচাৰীৰ ভিতৰত আৰু বেলেগ বেলেগ আৰু বস্তু আছে খাদ্য সামগ্ৰী। লগতে ষ্টেচনাৰী মাল যিবিলাক আজিকালি মানুহে নিত্য প্ৰয়োজন ব্যৱহাৰ কৰে, উইণ্টাৰ ছিজনৰ ক্ৰীম এইবিলাক চব গোটেই কিবা আমাৰ ইয়াত পাব। তাৰপিছত বিভিন্ন ধৰণৰ চেণ্ট বা আৰু ধৰক ড্ৰাই ফ্ৰুট এইবিলাক ৰখা হৈছে। বৰ্তমান যিহেতু যোৰাপুখুৰী এইখন অঞ্চল হোজাই জিলাৰ ভিতৰত যোৰাপুখুৰী অঞ্চলখন এক অন্যতম এক অঞ্চল বুলি ক'ব লাগিব, আৰু এইখিনি ঠাইত বৰ্তমান যিহেতু এনেধৰণৰ এখন বিপণী খোলা হৈছে, তাৰ বাবে গ্ৰাহক তথা এই অঞ্চলৰ ৰাইজসকলক আপুনি কি আহ্বান জনাব? দেখক, এইটো খোলাৰ উদ্দেশ্যই হ'ল আমাৰ বিশেষ কৰি গ্ৰাম্য অঞ্চলৰ মানুহৰ দূৰত অৱস্থিত
যিবিলাক দোকান বিশাল বা মেগামাৰ্ট যিবিলাক আছে সেইবিলাকত মানুহ ইয়াৰ পৰা গৈ তেওঁলোকে সংগ্ৰহ কৰাৰ অসুবিধা পায়। সেইকাৰণে মই এটা চিন্তা কৰিলোঁ আমাৰ এই ঠাইখন নতুনকৈ ইয়াত অলপ এডভান্স হৈ আছে। আমাৰ শংকৰদেৱ নগৰ অঞ্চলত জিলা হেডকোৱাৰ্টাৰ হৈছে, আমাৰ ইয়াত জিলা হস্পিটেল হৈছে, বাহিৰা মানুহৰ সমাগম হৈছে আৰু এই অঞ্চলৰ মানুহৰ এটা ডিমাণ্ডো আছে। এইবিলাক বস্তু বাহিনীৰ চাহিদা মানুহে দূৰৰ পৰা এইবিলাক পূৰণ কৰিব লাগেগৈ। সেইফালৰ পৰা মই লক্ষ্য কৰি দেখিলোঁ যে এই অঞ্চলত এখন এনেকুৱা এটা মাৰ্ট খোলাটো ৰাইজেও চাই আছে আৰু ৰাইজৰ কাৰণে খুব প্ৰয়োজনীয়। সেই কাৰণে ময়ো এটা চিন্তা কৰিলোঁ যে মই ইয়াৰ স্থানীয় মানুহ, জোৰাপুখুৰীতে মোৰ জন্ম, ইয়াৰে বাসিন্দা। আমাৰ অঞ্চলত হয়তো বাহিৰা মাৰ্ট আহিব, বিভিন্ন ডাঙৰ ডাঙৰ বিভিন্ন কোম্পানী হয়তো তেওঁলোকে মাৰ্ট খুলিব আহি। সেইফালৰ পৰা চিন্তা কৰি মই ভাবিলোঁ আমাৰ ৰাইজৰ সুবিধাৰ কাৰণে মই কিয় নুখুলিম। সেইকাৰণে মই এইটো প্ৰস্তুতি নিছোঁ আৰু ৰাইজেও মোক সহায় জনাইছে। ৰাইজ ইয়াত আহি আমাক শুভেচ্ছাও দিছে, খোলাৰ কাৰণে তেওঁলোকে ধন্যবাদ দিছে। মই ছাৰক এটা প্ৰশ্ন মই সুধিম বুলি ভাবি আছোঁ। কথাটো হৈছে আপুনি এটা সময়ত আপুনি শিক্ষকতা কৰি আছে আৰু শিক্ষকতা যি জীৱন আছে সেই জীৱনৰ শেষৰ দিশে আপুনি অৱসৰ লৈছে। এতিয়া অৱসৰ লোৱাৰ পিছতে এতিয়া সেই শিক্ষকতাৰ যি আচলতে আপোনাৰ কথা আছিলে বা যিটো মনৰ একাগ্ৰতা আছিলে, সেই একাগ্ৰতাটো এতিয়া বৰ্তমান আপুনি ধৰক বিদ্যালয়ত যাব নোৱাৰা হৈছে। গতিকে সেই সময়খিনিক লৈ আপুনি এটা বিপণী খুলি আপোনাৰ জীৱনটো এক পৰিক্ৰমাৰ ভিতৰত চলাই লৈ যাব বুলি আপুনি অনুভৱ কৰিছিল নেকি? এইটো দেখক, মই চিন্তা কৰিছিলোঁ এইটো যেনেকৈ আমাৰ ৰাজ্যত যিবিলাক আমি ৰাইজে দৈনন্দিন যিবিলাক বস্তু ব্যৱহাৰ কৰোঁ, আমি কিন্তু প্ৰায় বস্তু যি ৰেটত আমি লওঁ সেইটোত কিন্তু বিক্ৰেতাৰ যথেষ্ট লাভ হয়, ক্ৰেতা ৰাইজৰ কিন্তু তেওঁলোকে সেইটোৰ পৰা লাভ নাপায়। সেইফালৰ পৰা মই চিন্তা কৰি দেখিলোঁ যে যেনেকৈ এটা দোকান যদি আমি ডিছকাউণ্টত মানুহক দিয়াৰ সুবিধা কৰিব পাৰোঁ, তেনেহ'লে আমাৰ ৰাইজে, আমাৰে অঞ্চলৰ ৰাইজ উপকৃত হ'ব। আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি ইয়াত পেঞ্চিল, খাতা, শ্বাৰ্পনাৰ এইবিলাক বা ৱাটাৰ বটল বা টিফিন বক্স এইবিলাকৰ যি দাম বাহিৰত, কিন্তু সেইটোত দেখা গৈছে বহুত মাৰ্জিনত তেওঁলোকে কিনিব লগা হয়। কিন্তু আমি ইচ্ছা কৰিলে এইবিলাকত আমি ডিছকাউণ্ট দি ৰাইজক আমি এটা পৰোক্ষভাৱে এটা সহায় আগবঢ়াব পাৰোঁ। যিহেতু দেখা গৈছে বৰ্তমান অসমৰ যি জ্বলন্ত সমস্যা মূল্যবৃদ্ধি জলাশলত হৈ আছে, আৰু তেনে সময়ত যদি এনেকুৱা মাৰ্জিনৰ ভিতৰত যদি আপোনালোকে এই বস্তুবোৰ যদি আপোনালোকে বিক্ৰী কৰিব পাৰে, তেতিয়াহ'লে সেই সন্দৰ্ভত যদি আমি চিন্তা কৰোঁ বা ভাবিবলৈ যদি যাওঁ, তেতিয়াহ'লে ৰাইজে কিছু পৰিমাণে সকাহ পাব বুলি আপুনি আশা কৰে নেকি? দেখক, মই এটা কথা আগৰে পৰা মোৰ এটা চিন্তাত আছিল যে এই ব্যৱসায় বাণিজ্যটো সেৱামূলক হ'ব লাগে। প্ৰত্যেক বস্তুৰ এটা মেনুফেকচাৰিং কষ্ট আছে ঠিকই, কিন্তু আমি যদি এইটো এটা সামান্য এটা মাৰ্জিন ৰাখি আমি ৰাইজক যদি বিতৰণ কৰিব পাৰোঁ, ৰাইজেও উপকৃত হয়, ৰাইজৰো দুটা পইচা বাচিব আৰু এটা দুটা বস্তু তেওঁলোকে বেছি কিনাৰো তেওঁলোকৰতো চাহিদা আছে। আজিকালি ৰাইজৰ কিন্তু মানুহৰ চাহিদা অনেক চাহিদা। সেইফালৰ পৰা লক্ষ্য কৰিলোঁ যে মই এখন বিপণী খুলি যে মানুহক যে ইচ্ছামতো লুটি থাকিম এইটোতো একচুৱেলি নহয়। সেইকাৰণে এটা মাৰ্জিন ব্যৱসায়ৰ কাৰণে এটা লাভাংশ দোকানী লাগে, এইটো ঠিকেই কথা। কিন্তু সেইকাৰণে আমি যদি জানো য'ত বেছি পাৰ্চেণ্টেজ পাই আছোঁ, MRP ৰেট লক্ষ্য কৰি দেখা যায় প্ৰত্যেক বস্তুত এটা পাৰ্চেণ্টেজ কোম্পানী দিয়ে। গতিকে সেই হিচাপে আমি সামান্য যদি এটা লাভ ৰাখি ৰাইজক দিওঁ, ৰাইজ উপকৃত হয় আৰু নিজৰো যিজন বিপণী খুলিব বা দোকানদাৰো ক্ষতি নহয়, তেওঁ বাচি যাব, উভয় পক্ষ বজাই থাকিব।
সেই চিন্তা কৰি মই এটা পদক্ষেপ লৈছোঁ। সেইটো এতিয়া ৰাইজে সঁহাৰি জনাইছে ঠিকেই, আৰু চবচে ডাঙৰ কথা হ'ল এইটো মই নিজৰ এটা বিভাগৰ পৰা মই চিন্তা কৰিছোঁ। এইটো লাভ্যাংশটো এটা নিশ্চয় জীৱন ধাৰণৰ কাৰণে ব্যৱসায়ী মানুহৰ প্ৰয়োজন, কিন্তু সেইকাৰণে অধিক লাভ্যাংশ মানুহক ক্ষতি কৰি বা ক্ৰেতাক আমাৰ ৰাইজক কোনো ক্ষতি কৰি নিজৰ লাভ কৰাটো এইটো একচুৱেলি প্ৰকৃত ব্যৱসায়ীৰ মন হ'ব নালাগে। প্ৰত্যেকটো বিজনেছৰ এটা ৰাইজৰ সহায় কৰাৰ বা ৰাইজৰ উপকাৰ কৰাৰ এটা পন্থা আছে ইয়াত। গতিকে যদি ইচ্ছা কৰে কোনোবা মালিকে, তেনেহ'লে ৰাইজক বচাই নিজেও বাচিব পাৰে। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল এইগৰাকী। আচলতে মই ইমান সময় কিন্তু মই সকলোৰে আগত মই পৰিচয় দিয়া নাছিলোঁ। এতিয়া মই কিন্তু সেই পৰিচয় দিবলৈ মই ওলাইছোঁ, কাৰণ এখেত আছিলে এজন শিক্ষক আছিলে, আৰু শিক্ষক জীৱনৰ যেতিয়া অন্তিমটো পৰ্যায়লৈ আহিছে, অৱসৰ নিছে, আৰু অৱসৰ নিয়াৰ পিছতে এতিয়া আচলতে সেই উদ্যোগামী আচলতে তেওঁৰ যি আচলতে মন আছে বা তেওঁৰ যিটো কৰ্ম আছিলে, সেই কৰ্মৰ কিন্তু যি আৱেগ আছে, সেই আৱেগটো এতিয়ালৈকে তেওঁ হেৰুৱাব পৰা নাই। আৰু যাৰ বাবেই দেখা গৈছে যে এতিয়া তেওঁ এই কৰ্মময় জীৱনৰ যি ব্যস্ততা আছে, সেই ব্যস্ততাটো সমানভাৱে তেওঁ লৈ যোৱাৰ কাৰণে কি কৰিছে, তেওঁ নিজে এখন বিপণী খুলিছে। আৰু এইটো গুৰুত্বপূৰ্ণ কথা তেওঁ কিন্তু উল্লেখ কৰিছে, সেয়া কিন্তু ক'ব লাগিব, যিহেতু তেওঁ কৈছে যে বিপণী খুলিছোঁ কেৱল মাত্ৰ লাভাংশৰ বাবে নহয়, এয়া কিছু সমাজ সেৱামূলক কিছুমান কৰ্ম ইয়াত লুকাই আছে। কিন্তু কিছুমান বিপণীৰ বা কিছুমান স্বত্বাধিকাৰী কিন্তু ভাবে যে এটকাৰ মাল 10 টকা বিক্ৰী কৰিম আৰু তাৰপিছতে মই এটা বিলাসিতাৰ এটা জীৱন কটাম, কিন্তু তেনেধৰণৰ কোনো উদ্দেশ্য নাই। আপোনালোকে যদি তেনেধৰণৰ কোনো যদি মনোভাৱ কৰিছে, তেতিয়াহ'লে আজিৰ পৰা এই মনোভাৱ আপোনালোকে দূৰত ৰাখক, আৰু আহক আমাৰ এইখন বিপণীলৈ আহি আমাৰ এই শিক্ষকগৰাকীৰ দৰে আপোনালোকৰ মন আগুৰি লওক, আৰু কিছুমান যি খাদ্য সামগ্ৰী ধৰি বিভিন্ন সা সামগ্ৰী আছে, সকলো সামগ্ৰী আপোনালোকে এক প্ৰকাৰ সুলভ মূল্যত আপোনালোকে লৈ যাওক আৰু নিজকেও বচাবলৈ চেষ্টা কৰক। চাই থাকিব ANE নিউজ লাইভ।